ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। তলৰ কোনজন মানে হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই চাৰিজন ব্যক্তিৰ ভিতৰত কোনজন ব্যক্তি জোনাকীৰ প্ৰথম সম্পাদক আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? 4 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল। কুৱেশ্যনটো কি কৈছে, আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ডিব্ৰুগড়ত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। কুৱেশ্যনটো কি কৈছে, 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1903 চনত আছাম এছ'চিয়েশ্যন গঠন কৰিছিল মাণিক চন্দ্ৰ বৰুৱা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? D নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ মাণিক চন্দ্ৰ বৰুৱা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল। কুৱেশ্যনটো কি কৈছে, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? A নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ কুলধৰ চলিহা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল। কুৱেশ্যনটো কি কৈছে, 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি আছিল কুলধৰ চলিহা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? 1 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ কুলধৰ চলিহা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল। কুৱেশ্যনটো কি কৈছে, ইয়াণ্ডাবু সন্ধি কেতিয়া সংগঠিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ইয়াণ্ডাবু সন্ধি সংগঠিত হৈছিল 1826 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1826 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। জ্ঞান প্ৰদানী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যনটো কি কৈছে, জ্ঞান প্ৰদানী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জ্ঞান প্ৰদানী সভা প্ৰতিষ্ঠা কৰা হৈছিল 1857 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1857 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। অসমত বাংলা ভাষা কেতিয়াৰ পৰা প্ৰচলন হৈছিল। কুৱেশ্যনটো কি কৈছে, অসমত বাংলা ভাষা কেতিয়াৰ পৰা প্ৰচলন হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অসমত বাংলা ভাষা 1836 চনৰ পৰা প্ৰচলন হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1836 চনৰ পৰা হৈ গ'ল।
এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল কুৱেশ্যনটো কি কৈছে বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল 1873 চনত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1873 চনত হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 1872 চনত সাহিত্য চৰ্চাৰ উদ্দেশ্য গঠন কৰা সংগঠনটোৰ নাম কি আছিল কুৱেশ্যনটো কি কৈছে 1872 চনত সাহিত্য চৰ্চাৰ উদ্দেশ্য গঠন কৰা সংগঠনটোৰ নাম কি আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1872 চনত সাহিত্য চৰ্চাৰ উদ্দেশ্য গঠন কৰা সংগঠনটোৰ নাম আছিল অসমীয়া লিটাৰেৰী সোসাইটি বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ অসমীয়া লিটাৰেৰী সোসাইটি হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল কুৱেশ্যনটো কি কৈছে অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল 1916 চনত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1916 চনত হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কোনখন সভা সংগঠিত হোৱাৰ পৰা 40 বছৰ ধৰি পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদক হৈ আছিল কুৱেশ্যনটো কি কৈছে কোনখন সভা সংগঠিত হোৱাৰ পৰা 40 বছৰ ধৰি পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদক হৈ আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা আহোম সভা সংগঠিত হোৱাৰ পৰা 40 বছৰ ধৰি পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদক হৈ আছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ আহোম সভা হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল কুৱেশ্যনটো কি কৈছে অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন আছিল মিলন বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ মিলন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সম্পাদক কোন আছিল কুৱেশ্যনটো কি কৈছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সম্পাদক কোন আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ নবীন চন্দ্ৰ বৰদলৈ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কিমান চনত মহাত্মা গান্ধী অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আহে কুৱেশ্যনটো কি কৈছে কিমান চনত মহাত্মা গান্ধী অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আহে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1921 চনত মহাত্মা গান্ধী অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আহে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1921 চনত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে কাক নিৰ্বাচন কৰা হৈছিল কুৱেশ্যনটো কি কৈছে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে কাক নিৰ্বাচন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে গোপীনাথ বৰদলৈক নিৰ্বাচন কৰা হৈছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ গোপীনাথ বৰদলৈ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি কুৱেশ্যনটো কি কৈছে অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠানটো হ'ল তিলক সোঁৱৰণী স্কুল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ তিলক সোঁৱৰণী স্কুল হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমত
কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয় কোৱেশ্চনটো কি কৈছে অসমত কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয় হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমত কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1948 চনত হৈ গল এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও 1948 চনত অসম পশু মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল কোৱেশ্চনটো কি কৈছে 1948 চনত অসম পশু মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1948 চনত অসম পশু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নগাঁৱত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব তোমালোক চাবা দে এ সি বি ডি অপচন কয়টা উলটপালট হৈছে প্ৰিন্টিং মিস্টেক হৈছে তোমালোক মনত কৰিবা দে সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব নগাঁৱত যেটো লিখা আছে মই বাৰে কৈছো প্ৰিন্টিং মিস্টেক হৈছে তোমালোক অলপ চাই লবা মানে 1948 চনত অসম পশু মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল নগাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল বুজি পালা উত্তৰ নগাঁৱত হৈ গল এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল কোৱেশ্চনটো কি কৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল 1960 চনৰ 20 নৱেম্বৰত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1960 চনৰ 20 নৱেম্বৰত হৈ গল এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও ভাৰত ত্যাগ আন্দোলনত গান্ধীজীৰ স্লোগানটো কি আছিল কোৱেশ্চনটো কি কৈছে ভাৰত ত্যাগ আন্দোলনত গান্ধীজীৰ স্লোগানটো কি আছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰত ত্যাগ আন্দোলনত গান্ধীজীৰ স্লোগানটো আছিল কৰিম কিম্বা মৰিম বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ কৰিম কিম্বা মৰিম হৈ গল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও খামতি জনগোষ্ঠী কোনটো ধৰ্মাৱলম্বী আছিল কোৱেশ্চনটো কি কৈছে খামতি জনগোষ্ঠী কোনটো ধৰ্মাৱলম্বী আছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা খামতি জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী আছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ বৌদ্ধ হৈ গল মই এইটো ভিডিঅত জিকেটা এমসিকিউ কোৱেশ্চন আলোচনা কৰিলো তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ লাগে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও